নমস্কাৰ। আজি নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু সেৱা জনাইছোঁ। আৰু আপোনালোকে হয়তো নিউজ চেনেলত দেখা পাইছে যে ম্যানমাৰত কেনেদৰে তাজপাতৰ দৰে খহি পৰিছে অট্টালিকাবোৰ। আমি শুনিব পাইছোঁ বা দেখিবলৈ পাইছোঁ প্ৰকৃতিয়ে খং উঠিছে। এইটোতো খং উঠাটো দূৰৰ কথা, উঠিবই। কি কাৰণে খং উঠিছে? আমাৰ গৌৰৱ অহংকাৰ কৰাৰ বাবে। আৰু এই খংটো প্ৰথম ঈশ্বৰ ভগৱানৰ, আৰু ভগৱানৰ বাক্যত এই পৃথিৱীৰ এই প্ৰকৃতিৰ সকলোৱে তাৰ আজ্ঞাত চলি আছে। তাৰ আজ্ঞাত গছৰ পাত এখিলাও লৰচৰ হয়, আকাশ বতাহ ইফাল সিফাল হৈ থাকে। আজি অসমবাসী ৰাইজক এই কথাখিনি অৱগত কৰাইছোঁ। এই খং উঠিবই। আমাৰ অহংকাৰ বহুত হৈ গ'ল। এই পৃথিৱীৰ মানুহসকল এইখিনি যে অসমতো নহ'ব এইটো মানেই নাথাকে। নিশ্চয় এদিন অসমতো হ'ব। গতিকে ভাবিবৰ হ'ল আৰু বুজিবৰ হ'ল। আমি দিনে ৰাতিয়ে একাকাৰ কৰি গাই বাই নিজৰ পকেটৰ কাৰণে ঘটিব বিচৰা ধনবোৰ এদিন চূৰ্মা চূৰ্ণ কৰি পেলাব। আপুনি হয়তো এদিন নাইকিয়া শেষ হৈ যাব। গতিকে আজি আপোনালোকক এই ভিডিঅ'টোৰ প্ৰেৰণ কৰিলোঁ, আৰু আপোনালোকে দকৈ ভাবি চাওক হয়নে নহয় কথাবোৰ। ধন্যবাদ থাকিল। আকৌ পুনৰ অন্য এটা নতুন ভিডিঅ'লৈ লগ পাম বুলি আশা কৰি আজি এই ভিডিঅ'ৰ পৰা বিদায় লৈছোঁ। আৰু তথাপিতো এই শেষৰ সময়ত আপোনালোকক সেৱা জনাইছোঁ। ভগৱানে যেন হৃদয়ত থাকি বুজাৰ শক্তিটো দিয়ে। ধন্যবাদ।